গোটেই কাৰ্বি আংলং চবৰ ওচৰত নমস্কাৰ। আজি আমি সৌৰভ দাৰ লগত আপোনাক মিলাই আছোঁ। সৌৰভ দা কি কেনেকুৱা টাইপৰ মানুহ মই গোটেইখিনি কওঁ। সৌৰভ দা একচুৱেলি এজন ছেটেলাইট ৰিপৰ্টাৰ, ছেটেলাইট চেনেলৰ এজন ৰিপৰ্টাৰ আছিল। আজি ৰিপৰ্টাৰ তেখেতে নিজৰ ৰিপৰ্ট কৰে এইটো এৰি পেলাই আজি তেখেতৰ যিটো হবি আছিল আৰ্ট কৰাৰ, যিটো এটা আৰ্টিষ্টৰ যিটো হবি, তেখেতে সেইটো চইচ কৰি পেলাই আজি আমি গুৱাহাটীৰ পৰা সৌৰভ দা আহিছে আমাৰ কাৰ্বি আংলং গৌতম বস্তি খটখটিত। আহি পেলাই কিমান ধুনীয়াকৈ এটা আমাৰ জুবিন দাৰ কাৰণে যে আৰ্ট কৰিছে, আমি তেখেতক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে কাম কৰিবলৈ তেনেকুৱা সুবিধা মানে কাৰ্বি আংলঙত কম আছে, মানে ইমান ডাঙৰ ৱাল বা অভাৰ ব্ৰিজ আচলতে বনা নাইতো। আমি মোৰ বহুত হেঁপাহ আছিলে কাৰ্বি আংলঙতে, তো কাৰ্বি আংলঙত মই ৱাল তেনেকৈ নাপাওঁ। তো ইয়াত কোৱাৰ কাৰণে মই মানে দাদাই ফোন কৰি ক'লে যে এনেকৈ আমি জুবিন দাৰ ফটো আঁকিম, যিহেতু এটা আৱেগ জড়িত হৈ আছে জুবিন দাৰ ছবি আঁকিম বুলি, আৰু তাৰ ভিতৰত কাৰ্বি আংলঙত। গতিকে কেনেকৈনো মানা কৰিম বুলি, নাই বোলে আহোঁ লগত। মোৰ লগত অমল চিল বুলি এজন মোৰ গোলাঘাটৰ বন্ধু, তেওঁকো লৈ আহিছোঁ। আহি ভাইটি এজন আহিছে কৰ্ণ বুলি, আমি গোটেইকেইজন আহি বোলে আজি কৰিম আৰু কাম, তেনেকৈ মানে উৎসাহ এটা পাই আছোঁ।